খালি ভালকে শিকিলে হল দেই। যোগালীৰ পৰা নিশিকিবা, মিস্ত্ৰীৰ পৰা শিকিবা। মানে মিস্ত্ৰীয়েহে ঘৰটো এই ওলমটো লগাই পোন বেকা কৰে। এই যোগালীয়ে দুদিনমান গৈ পেলাই যোগালী শিকাবলৈ গুচি যায় ন, ঘৰ ক'ৰবাত মেচা হৈ থাকে বতাহবোৰ ধুমুহাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে আমাৰ বহাগ বিহুটি পালেহি। বিহুৰ কাৰণে বহুতে বিহু আখৰা যুঁজা হৈছে আৰু মোৰ থামেলখন চাই আপোনালোকে গম পাইছেই বাৰু। তথাপিও কৈছোঁ যে আমাৰ ঢোলৰ ওজা সোমনাথ বৰাই কৰ্মশালাত আমাৰ কণ ভাইটিহঁতক কেনেকৈ ঢোলৰ চেওৰ আখৰা দিছে আৰু আখৰা কেনেকুৱা কি ধৰণেনো আখৰা শিকাইছে আপোনালোকক আজি সোমনাথ বৰাৰ ঢোলৰ আখৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিম। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা একলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। খিট বুলি কওঁতে মাৰিডালে অকণমান এনেকে হেঁচি দিবা। খিট ডাও, ডাওটো খোলাকে বজাবা। ডাও দাস অকণমান আগত পাই পেলাই চামৰা পাতত অকণমান লগাই ৰাখিবা। দাস ঘিন খিট ডাও দাস, এই চাৰিটা মুখ্য স্বৰ হয়নে? তাৰমানে ঢোলটো আমি একো নকৰাকে ঢোলটোক মাৰি দিলো ঘিন কলে, খোচ মাৰি দিলো খিট বুলি কলে, বাওঁ হাতে মাৰি দিলো ডাও কলে, আকৌ আঙুলিকেইটা জপাই মাৰিলো দাস বুলি কলে। তাৰপিছত আহিলে ৰগৰ। ৰগৰ কোনে কোনে দিব পৰা দিয়াচোন। ৰগৰ ইয়াতে ভালে কেইটা লৰাই বৰ ধুনীয়া ৰগৰ আহি আছে। ইহঁতে বহুত ভাল ঢুলীয়া হ'ব, কেইবাটাও দেখিলো। খালি ভালকে শিকিলে হল দেই। যোগালীৰ পৰা নিশিকিবা, মিস্ত্ৰীৰ পৰা শিকিবা। মানে মিস্ত্ৰীয়েহে ঘৰটো এই ওলমটো লগাই পোন বেকা কৰে। এই যোগালীয়ে দুদিনমান গৈ পেলাই যোগালী শিকাবলৈ গুচি যায় ন, ঘৰ ক'ৰবাত মেচা হৈ থাকে বতাহবোৰ ধুমুহাত। সেইকাৰণে তোমালোকক সেইটো কথা কৈ দিছো মই, বেছি বহলাই নকওঁ। যোগালীৰ পৰা নিশিকিবা, মিস্ত্ৰীৰ পৰা শিকিবা, তোমালোক বহুত আগবাঢ়ি যাব পাৰিবা। এতিয়া টোকৰ কেনেকে দিয়ে? কৰজনী আঙুলি, এই কৰজনী আঙুলিয়ে টোকৰ দিয়ে। চুচনিটো বজাইব পাৰিবা হনে? কোনে পাৰিব? 1 মিনিট বজোৱা চুচনি। তুমি হাত বজোৱা পাৰিবা, বজোৱা। কাৰোবাৰ ঢোলবোৰ উঠি আছে, ঢোলবোৰ অকণমান পিটিকি ল'বা। দিন খিট ডাও দাস বুলি কথা এনেকে ধৰিবা। তাৰপিছতে হ'ল ৰগৰ। এইটো ৰগৰ। এতিয়া টোকৰ, এইটো টোকৰটো তৰ্জনী আঙুলি দিয়ে। এইটো এতিয়া আহিব চুচনি। চুচনিটো মই বেছিকটো শিকাই দিম আৰু ৰগৰ কেনেকে আহে সেইটোও শিকাই দিম। মই চুচনিটো এবাৰ বজাই দেখুৱাই দিছো। আমি প্ৰথমতে শ্ল'কে লম। নবজাবা, কোনেও নবজাবা। প্ৰথমতে চাই লোৱা দেই, তোমালোকে পাৰিবা বজাব, মই গম পাইছো দেই। অকমান প্ৰথমতে চাই লোৱা। তাৰমানে নবজাবা, মই বজাই দেখুৱাই লওঁ, তাৰপিছত বজাবা দেই।
ঘেনা ঘেঁহি তিতো এইটোৱে হ'ল বেছিক। তাকে যেতিয়া গতিটো বঢ়াই বঢ়াই গৈ থাকিবা সি চুচনি হ'ব। এইটোৱে হ'ল চুচনি। আৰু টিপটো এতিয়া মই প্ৰথম ৰগৰ কেনেকে দিম প্ৰথম সেইটো ক'ব লাগিব, তেতিয়াহে তোমালোকে গম পাবা। এই বাওঁ হাতখন চবে ডাঙা। এইটো বুঢ়া আঙুলি হয়নে? এইটো তৰ্জনী, এইটো মধ্যমা, এইটো অনামিকা, এইটো কনিষ্ঠ বা কেয়া আঙুলি। এতিয়া কাৰ কি কাম জানিব লাগিব আমি প্ৰথমতে দেই। এতিয়া প্ৰথম কথাটো হ'ল কি যে বুঢ়া আঙুলিয়ে তোমালোকৰ ঘৰত যদি ককা আছে, ককাই ঘৰখন ধৰণী ধৰি থাকে। ককা নাই যদি বৰদেউতা আছে বা দেউতা আছে, ঘৰখন ধৰণী ধৰি থাকে। বুঢ়া আঙুলিটোৰ কাম হ'ল ই বেলেঞ্চত ৰাখে। তৰ্জনী, মধ্যমা, অনামিকা। মধ্যমা আৰু অনামিকা এটা কৰি পেলাবা আৰু তৰ্জনীটো এটা কৰিবা আৰু কনিষ্ঠ বা কেৰা আঙুলিটো অকণমান থাক কৰি দিবা। এতিয়া কেনেকে আমি ৰগৰ আনিম? ৰগৰ অনা বেছিকটো হ'ল প্ৰথম এইফালেদি তালি পাতত প্ৰথম তৰ্জনী আঙুলি অকণমান প্ৰেচাৰটো তললে দি মধ্যমা অনামিকাই অকণমান ওপৰলে দিবা। 1 2 চাই লোৱা ৰ'বা, নবজাবা। 1 2 1 2 1 2 1 2 1 2 লাহে লাহে গতিটো বঢ়াই গৈ থাকিবা। 1 2 1 2 1 2 1 2 নবজাবা, চাই লোৱা। 1 2 1 2 1 2 1 2 খৰকে নি থাকিবা, এনেকে নি থাকিবা। 1 2 1 2 1 2 1 2 1 2 1 2 চেলেপ 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 কৰি আছে মানে চেলেপ 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 কৰি আছে মানে মাৰিডাল লগাই দিলে ৰগৰ হৈ যাব। গম পালা কেনেকে ৰগৰ হৈ গ'ল? তাৰপিছত আমি কেনেকে মিঠা ৰগৰ দিম, মিহি মিহি ৰগৰ। এইটো তাতকে অকণমান ডাঙৰ দিলো, তাতকে অকণমান ডাঙৰ দিলো, আকৌ সৰুকে দিলো। ৰগৰটো আহিলে কিছুমান